নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 12 শব্দ পাত্ৰীৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা অনুশীলনীৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে আহা ছাত্ৰ-ছাত্ৰীসকল আমি শিকিবলৈ লওঁ তোমালোকলৈ অনুশীলনীৰ প্ৰথম প্ৰশ্ন হিচাপে দিয়া হৈছে শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয় মই কথা কৈ আছো তোমালোকে শুনি আছা হয়নে নহয় গতিকে এই যে শব্দৰ উৎপত্তি হৈছে এই শব্দনো কি হয় আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয় শব্দ উৎপন্ন হবৰ কাৰণে কিহৰ প্ৰয়োজন জানানে মাধ্যমৰ প্ৰয়োজন যিকোনো মাধ্যম বায়ু হ'ব পাৰে পানী হ'ব পাৰে নিষ্কলংক তীখা হ'ব পাৰে মানে গেছীয় পদাৰ্থ হ'ব পাৰে জুলীয়া পদাৰ্থ হ'ব পাৰে গেছীয় বা জুলীয়া কঠিন যিকোনো মাধ্যম হ'ব পাৰে গতিকে শব্দ শুনিবলৈ হলে কিহৰ প্ৰয়োজন হয় জানা মাধ্যমৰ প্ৰয়োজন হয় যদি কোনো মাধ্যম নাথাকে তেনেহলে আমি কি শুনিবলৈ নাপাম শব্দ শুনিবলৈ নাপাম সো শব্দ হৈছে এবিধ শক্তি শব্দ হৈছে এবিধ শক্তি যি আমাৰ কাণত কিহৰ অনুভূতি জগায় জানানে শ্ৰৱণৰ অনুভূতি জগায় আমি কিবা এটা শ্ৰৱণ কৰিব পাৰিছো তাৰ মানে আমি কিবা শব্দ শুনিবলৈ পাইছো শব্দ হৈছে এবিধ শক্তি যি আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায় বস্তুসমূহৰ কম্পনৰ ফলতে কিহৰ উৎপত্তি হয় শব্দৰ উৎপত্তি হয় মই কথা কৈ আছো মোৰ এই কথা যে হৈছে শব্দ যে শুনা পাইছা বায়ুত কি সৃষ্টি হৈছে কম্পনৰ সৃষ্টি হৈছে বায়ুৰ কণিকাবোৰৰ ইটোৰ লগত সিটোৰ লগত কি সৃষ্টি হৈছে জানানে খুন্দা খাই কম্পনৰ সৃষ্টি হৈছে এই কম্পনৰ ফলতে কি সৃষ্টি হয় শব্দৰ সৃষ্টি হয় গতিকে শব্দ হৈছে এবিধ শক্তি শব্দ হৈছে এবিধ শক্তি যি আমাৰ কাণত কিহৰ অনুভূতি জগায় শ্ৰৱণৰ অনুভূতি জগায় পিছৰ প্ৰশ্ন শব্দৰ উৎসৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু তনুভৱন কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিব দিছে শব্দৰ উৎসৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু তনুভৱন কেনেকৈ হয় সেইটো আমি কিহৰ সহায়ত বুজিব পাৰো জানানে সুৰশলকাৰ সহায়ত বুজিব পাৰো সুৰশলকা কি আকৃতিৰ হয় ইউ আকৃতিৰ হয় হয়নে নহয় চোৱা সুৰশলকা হৈছে শব্দ বিজ্ঞানৰ পৰীক্ষাগাৰত ব্যৱহৃত হোৱা ধাতুৰে নিৰ্মিত এবিধ সঁজুলি সুৰশলকা হৈছে শব্দ বিজ্ঞানত ব্যৱহাৰ হোৱা ধাতুৰ দ্বাৰা নিৰ্মাণ হোৱা এবিধ সঁজুলি ইয়াৰ ইংৰাজী ইউ আখৰটোৰ দৰে থকা অংশ দুটাক বাহু আৰু তলত ধৰিব পৰা অংশ কি বুলি কোৱা হয় থেৰু বুলি কোৱা হয় দেখিছানে এই অংশ যে ইউ আকৃতিৰ দেখা পাইছা এই অংশ দুটাক কি বুলি কোৱা হয় বাহু বুলি কোৱা হয় আৰু যে এই তলত ধৰিব পৰা অংশটো দেখা পাইছা ইয়াক কি বুলি কোৱা হয় থেৰু বুলি কোৱা হয় থেৰুডালত ধৰি সুৰশলকাৰ এটা বাহুৱে একে কম্পনাংকৰে কি কৰিব পাৰে দুলিবলৈ আৰম্ভ কৰিব পাৰে আৰু এই যে বায়ুত দুলে তাৰ ফলতে কি হ'ব পাৰে বায়ুৰ সংকোচন হ'ব পাৰে আৰু প্ৰসাৰণ হ'ব পাৰে সুৰশলকাডাল স্থিৰে থকা অৱস্থাত তাৰ গাতে লাগি থকা বায়ুখিনিও কি হৈ থাকিব স্থিৰ হৈ থাকিব যেতিয়া এই ইউ আকৃতিৰ সুৰশলকাডাল কেনে হৈ থাকে স্থিৰ অৱস্থাত থাকে ৰৈ থাকে তেতিয়া সুৰশলকাডালৰ গাতে যিখিনি বায়ু লাগি থাকে সেই বায়ুখিনিও কি হৈ থাকিব স্থিৰ অৱস্থাত থাকিব কিন্তু সুৰশলকা যাতে যেতিয়া কি কৰিব পাৰিব অগা পিছা কৰিব তেতিয়া তাৰ কাষত থকা বায়ুখিনিও কি কৰিবলৈ ধৰিব দুলিবলৈ আৰম্ভ কৰিব বা কম্পন হ'বলৈ আৰম্ভ কৰিব দুই বাহু কঁপিবলৈ আৰম্ভ কৰি সোঁফালৰ চৰম সীমালৈ আহিলে গাতে লগত থকা বায়ুখিনি তেতিয়া কি হ'ব জানানে সংকোচন হ'ব ফলত অধিক চাপৰ অঞ্চল এটাৰ সৃষ্টি হয় গতিকে য'ত বায়ুৰ সংকোচন হয় তাতে চাপ কি হ'ব সৰ্বাধিক হ'ব বেছি হ'ব তাৰ পিছত চোৱা এনে অঞ্চলকে কি বুলি কোৱা হয় এনে অঞ্চলকে ঘনীভৱন বুলি কোৱা হয় গতিকে ঘনীভৱন মানে হৈছে উচ্চ চাপ যুক্ত অঞ্চল তাৰ পিছত চোৱা আনহাতে বাওঁফালৰ চৰম সীমালৈ গ'লে সংলগ্ন বায়ুৰ তেতিয়া কি ঘটিব জানানে প্ৰসাৰণ ঘটিব আৰু তাতে কি হ'ব জানানে চাপৰ পৰিমাণ কমি যাব তেতিয়া নিম্ন চাপৰ অঞ্চল সৃষ্টি হ'ব চাপৰ পৰিমাণ কমি যাব তাৰ মানে তাতে কেনেকুৱা অঞ্চল সৃষ্টি হ'ব নিম্ন চাপৰ অঞ্চল সৃষ্টি হ'ব আৰু এই অঞ্চলকে কি বুলি কম আমি তনুভৱন বুলি কম যাক তনুভৱন বোলে সুৰশলকাডালৰ ক্ষিপ্ৰ অগাপিছা গতিৰ বাবে বায়ুত কি হয় ঘনীভৱন আৰু তনুভৱনৰ এটা কি সৃষ্টি হয় শৃংখলৰ সৃষ্টি হয়
এই শৃংখলে হল মাধ্যমৰ মাজেৰে অগ্ৰগামী হোৱা শব্দ তৰংগ দেখিছানে এই শৃংখলে হৈছে বায়ুৰ মাজেৰে অগ্ৰসৰ হোৱা শব্দৰ যি তৰংগ গঠিত হয় ঘনীভৱন হল উচ্চ চাপযুক্ত অঞ্চল আৰু তনুভৱন হৈছে নিম্ন চাপযুক্ত অঞ্চল ঘনীভৱন হৈছে উচ্চ চাপযুক্ত অঞ্চল আৰু তনুভৱন হৈছে নিম্ন চাপযুক্ত অঞ্চল ইয়াৰ পিছৰ প্ৰশ্ন চোৱা শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰিব দিছে আমি এই পৰীক্ষাটো কিহৰ সহায়ত কৰিব পাৰো এটা যেটো বেলজাৰ এক্সপেৰিমেন্ট বুলি কোৱা হয় বেলজাৰ পৰীক্ষাৰ সহায়ত আমি এই পৰীক্ষাটো আমি প্ৰমাণ কৰি দেখাব পাৰো যে শব্দ সঞ্চালন হবৰ কাৰণে কিহৰ প্ৰয়োজন হয় মাধ্যমৰ প্ৰয়োজন হয় আমি চাও আহা কেনেকুৱানো বেলজাৰ পৰীক্ষাটো কেনেকুৱা হয় চোৱা শব্দ তৰংগ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন শব্দ তৰংগ সঞ্চালনৰ বাবে যে মাধ্যমৰ প্ৰয়োজন হোৱা কথাটো আমি কি পৰীক্ষাৰ দ্বাৰা সাব্যস্ত কৰিব পাৰো বেলজাৰ পৰীক্ষাৰ দ্বাৰা চোৱা বন্ধ বেলজাৰ বা ডাঠ কাঁচৰ ডাঙৰ পাত্ৰ এটাত আমি কি কৰি ল'ব লাগে বৈদ্যুতিক ঘণ্টা এটা সোমোৱাই ল'ব লাগে আমি বন্ধ বেলজাৰ বা ডাঠ কাঁচৰ ডাঙৰ পাত্ৰ এটাৰ ভিতৰত আমি কি সোমোৱাই ল'ব লাগে বৈদ্যুতিক ঘণ্টা এটা সোমোৱাই ল'ব লাগে তাৰ পিছত আমি চাও হা বৈদ্যুতিক ঘণ্টাটো সোমোৱাই লোৱাৰ পিছত আমি কি কৰিব লাগে বেলজাৰটোৰ লগত আমি এটা কি সংযোগ কৰি থম জানা এটা ভেকুৱাম পাম্প সংযোগ কৰি থম তাৰ পিছত চোৱা বৈদ্যুতিক ঘণ্টাটোৰ পৰা ওলোৱা তাৰ বায়ু সোমাব নোৱাৰা কৰ্ক জাতীয় বস্তুৰ মাজেদি আনি আমি বেটাৰীৰ লগত সংযোগ কৰিব লাগিব আমি কৰ্ক জাতীয় বস্তুৰ সংলগ্ন কৰিব লাগিব তাৰ পিছত আমি কিহৰ লগত সংযোগ কৰিম বেটাৰীৰ লগত সংযোগ কৰিম এতিয়া আমি কি কৰিব লাগিব বেটাৰীৰ লগত সংযোগ কৰাৰ পিছত আমি ঘণ্টাৰ সুইচটো কি কৰিব লাগিব অন কৰিব লাগিব চোৱা ঘণ্টাৰ সুইচ অন কৰিলে ঘণ্টাৰ শব্দ শুনা পাম তাৰ পিছত আমি ভেকুৱাম পাম্পটো যদি চলাই থাকো লাহে লাহে যেতিয়া ভেকুৱাম পাম্পটো আমি চলাবলৈ আৰম্ভ কৰি দিও তেতিয়া ঘণ্টাৰ শব্দ কি হ'বলৈ ধৰিব জানানে ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিব চোৱা বেলজাৰটোৰ পৰা ধীৰ গতিত বায়ু নিষ্কাশন কৰিলে আমি ভেকুৱাম পাম্পটো চলাই যেতিয়া বেলজাৰটোৰ ভিতৰৰ বায়ুখিনি যেতিয়া আমি নাইকিয়া কৰি দিম তেতিয়া আমি সুইচ অন কৰি থাকিলেও আমি বৈদ্যুতিক ঘণ্টাটোৰ শব্দ শুনিবলৈ নাপাম গতিকে হেতুৰ পৰা আমি কি বুজিম যে শব্দ সঞ্চালন হবৰ কাৰণে কিহৰ প্ৰয়োজন হয় মাধ্যমৰ প্ৰয়োজন হয় ঘণ্টাৰ শব্দ ক্ৰমান্বয়ে কিন হৈ পেলাই কি হৈ যাব নুশুনা হৈ যাব কেতিয়া নুশুনা হৈ যাব আমি যেতিয়া ভেকুৱাম পাম্পটো চলাই বেলজাৰটোৰ ভিতৰৰ পৰা বায়ুখিনি আমি কি কৰি দিম সম্পূৰ্ণৰূপে নিষ্কাশন কৰি দিম সম্পূৰ্ণৰূপে নিষ্কাশন মানে সম্পূৰ্ণৰূপে বায়ুখিনি যেতিয়া আমি আঁতৰাই পঠিয়াম চোৱা এইটো হৈছে তোমালোকৰ আগত কি দেখুৱা হৈছে যেটো বেলজাৰ পৰীক্ষাৰ যি পৰীক্ষা এক্সপেৰিমেন্টটো কৰা হয় তাৰ চিত্ৰ দেখুৱা হৈছে এইটো এটা ডাঙৰ বেলজাৰ চোৱা এইটো এটা হৈছে বৈদ্যুতিক ঘণ্টা দেখিছানে কৰ্ক দি পেলাই আমি কি কৰি ললো টাইট কৰি ললো হয় না নহয় চোৱা এটা বেলজাৰ আৰু আমি ইয়াত বৈদ্যুতিক সংযোগ কৰিছো সুইচ দিছো তাৰ পিছত চোৱা গতিকে ইয়াৰ পৰা প্ৰমাণ হল যে শব্দ সঞ্চালনৰ কাৰণে কিহৰ প্ৰয়োজন হয় মাধ্যমৰ প্ৰয়োজন হয় পিছৰ প্ৰশ্ন চোৱা শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয় শব্দ তৰংগক কি তৰংগ বুলি কোৱা হয় অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয় চোৱা শব্দ তৰংগই কোনো এটা মাধ্যমত ঘনীভৱন আৰু তনুভৱনৰ দ্বাৰাই আগবাঢ়ে ঘনীভৱন আৰু তনুভৱনৰ দ্বাৰা আগবাঢ়ে মানে উচ্চ চাপযুক্ত অঞ্চলৰ পৰা নিম্ন চাপযুক্ত অঞ্চল অনুদৈৰ্ঘ্য তৰংগত মাধ্যমৰ স্বকীয় কণাবোৰৰ আন্দোলন অগ্ৰসৰ হোৱা দিশৰ সমান্তৰালভাৱে গতিশীল হয় কেনেকে হয় ধৰা মাধ্যমৰ কণাবোৰৰ সমান্তৰালভাৱে কি হয় গতিশীল হয় এই কণাবোৰে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত নহয় কণাবোৰ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত নহয় কিয়তে নিজৰ সাম্য অৱস্থানৰ সাপেক্ষে কি কৰি থাকে অগা পিছা কৰিহে দুলি থাকে আৰু এই কাৰণে শব্দ তৰংগ কি বুলি কোৱা হয় অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয় শব্দ তৰংগই হুবহু এই প্ৰক্ৰিয়াৰে আগবাঢ়ে সেইবাবে শব্দ তৰংগ হৈছে কেনেকুৱা তৰংগ অনুদৈৰ্ঘ্য তৰংগ পিছৰ প্ৰশ্ন চোৱা অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাত চিনাক্ত কৰিব পাৰা তোমাৰ বন্ধুৰ মাত কেনেদৰে চিনাক্ত কৰিব পাৰা
শব্দৰ গুণগত বৈশিষ্ট্যৰ পৰা বহুতৰ লগতে একেলগে বহি থকা বন্ধুক আমি কি কৰিব পাৰো চিনাক্ত কৰিব পাৰো শব্দৰ কি থাকে শব্দৰ কিছুমান গুণগত বৈশিষ্ট্য থাকে গতিকে আমি বন্ধুৰ মাত কি কৰিব পাৰো চিনাক্ত কৰিব পাৰো পিছৰ প্ৰশ্ন চোৱা বিজুলী আৰু ঢেৰেকণি দুয়োটাৰ একেলগে সৃষ্টি হয় কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেই ছেকেণ্ড মানৰ পিছতহে কি শুনা যায় ঢেৰেকণি শুনা যায় এটো কিহৰ কাৰণে হয় জানানে এটো বিজুলী আৰু ঢেৰেকণিৰ পোহৰ আৰু শব্দৰ যি দ্ৰুতি সেই দ্ৰুতিৰ মাজত কি থাকে জানানে দ্ৰুতিৰ বেগৰ মাজত ভিন্নতা থাকে পাৰ্থক্য থাকে শব্দৰ দ্ৰুতি কিমান 344 মিটাৰ পাৰ সেকেন্ড আৰু পোহৰৰ দ্ৰুতি কিমান হয় পোহৰৰ বেগ পোহৰৰ দ্ৰুতি হৈছে 3 * 10 to the power 8 মিটাৰ পাৰ সেকেন্ড এই মানটো তোমালোকে কিন্তু মনত ৰাখিবা একদম 3 * 10 to the power 8 মিটাৰ পাৰ সেকেন্ডত কৈ কি হয় যথেষ্ট কম হয় যাৰ বাবে বিজুলী আৰু ঢেৰেকণি একেলগে সৃষ্টি হলেও প্ৰথমতে আমাৰ চকুত আহি কি পৰেহি বিজুলীটো আহি পেলাই আমাৰ চকুত পৰেহি কাৰণ পোহৰৰ বেগ বেছি হয় গতিকে আমি আগে বিজুলীটো দেখা পাওঁ তাৰ পিছতহে ঢেৰেকণিৰ যি গ্ৰুম শব্দ সেই শব্দটো শুনা পাওঁ কাৰণ শব্দৰ দ্ৰুতি পোহৰৰ দ্ৰুতিতকৈ কি হয় কম হয় চোৱা শব্দৰ দ্ৰুতি পোহৰৰ দ্ৰুতিতকৈ কমেই নহয় যথেষ্ট কম হয় চোৱা পোহৰৰ দ্ৰুতিতকৈ যথেষ্ট কম হয় যাৰ বাবে আমি বিজুলীৰ যি পোহৰ আগতে আমাৰ চকুত আহি পৰেহি তাৰ পিছতহে আমি ঢেৰেকণিৰ শব্দ শুনিবলৈ পাওঁ পিছৰ প্ৰশ্ন চোৱা ব্যক্তি এজনৰ শ্ৰাব্য সীমাৰ পৰিসৰ 20 হাৰ্টজ টু 20 কিলোহাৰ্টজ বা 20,000 হাৰ্টজ চোৱা এই দুটা তৰংগ কম্পনাংকৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্ৰাৰুৰিপিক তৰংগ দৈৰ্ঘ্য কিমান বায়ুত শব্দৰ দ্ৰুতি হৈছে দিয়া আছে বায়ুত শব্দৰ দ্ৰুতি 344 মিটাৰ প্ৰতি সেকেন্ড আমি চাও আহা চোৱা দ্ৰুতি সমান হৈছে তৰংগ দৈৰ্ঘ্য ইনটু কম্পনাংক v ইকুৱেল কি হয় v ইকুৱেল লেমডা ইনটু নিউ এটো গুৰুত্বপূৰ্ণ সমীকৰণ v ইকুৱেল লেমডা ইনটু নিউ এটা বায়ুত শব্দৰ দ্ৰুতি আমাক কিমান দিয়া আছে 344 মিটাৰ প্ৰতি সেকেন্ড আৰু কম্পনাংক কিমান 20 হাৰ্টজ চোৱা গতিকে আমি যেহেতু ভিৰ মান জানো নিউৰ মান জানো কম্পনাংকৰ মান জানো গতিকে ইয়াৰ সহায়ত আমি এই সমীকৰণৰ সহায়ত কিহৰ মান উলিয়াব পাৰো তৰংগ দৈৰ্ঘ্যৰ মান উলিয়াব পাৰো তৰংগ দৈৰ্ঘ্য লেমডা ইকুৱেল কিমান হ'ব লেমডা ইকুৱেল হ'ব v divided by nu গতিকে ভিৰ মান কিমান দিয়া আছে 344 নিউৰ মান কম্পনাংকৰ মান কিমান দিয়া আছে 20 গতিকে আমি এখিনি হৰণ কৰিলে কিমান পাম 17.2 মিটাৰ পাম সো এবাৰ কম্পনাংক আমাক কিমান লৈ পেলাই কৰিব দিছে 20,000 হাৰ্টজ প্ৰথমে আমি 20 হাৰ্টজ তাৰ পিছত আমি কিমান লৈ পেলাই কৰিম এবাৰ আমি 20,000 হাৰ্টজ এবাৰ একে সমীকৰণ ব্যৱহাৰ কৰি তৰংগ দৈৰ্ঘ্যৰ মান যেতিয়া আমি উলিয়াও v by lambda তেতিয়া এবাৰ সো lambda equal v by nu তেতিয়া আমি ভিৰ মান 344 এবাৰ নিউৰ মান কম্পনাংকৰ মান কিমান লব দিছে 20,000 হাৰ্টজ তেতিয়া আমি মানটো কিমান পাম 0.0172 মিটাৰ এতিয়া আমি কি দেখিলো চোৱা আমাৰ শ্ৰাব্য সীমাৰ পৰিসৰ হৈছে কিমান 20 হাৰ্টজ টু 20,000 হাৰ্টজ বা এটো কেনেকৈ লিখিব পাৰা 20 এটো কিলো হাৰ্টজ বুলিও লিখিব পাৰা সাপেক্ষে বায়ুত প্ৰাৰূপিক তৰংগৰ দৈৰ্ঘ্য হ'ব 0.0172 মিটাৰৰ পৰা কিমান হ'ব জি 172 গতিকে এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ পিছৰ প্ৰশ্ন চোৱা এলুমিনিয়ামৰ দণ্ড এডালৰ দুই মূৰত দুজন ছাত্ৰ আছে এজনে শিলগুটিৰে দণ্ডডাল কি কৰি দিলে টুকুৰিয়াই দিলে শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়ৰ অনুপাত উলিওৱা দেখিছানে শব্দ কিহৰ মাজেৰে কৈছে বায়ু আৰু এলুমিনিয়াম ধাতু হয়নে নহয় এলুমিনিয়াম এটা ধাতু এলুমিনিয়ামৰ মাজেৰে যোৱা যি এই দুই মাধ্যমৰ মাজেৰে যোৱা এটা গেছীয় মাধ্যম আৰু এলুমিনিয়ামটো হৈছে কঠিন মাধ্যম গতিকে এই দুই মাধ্যমৰ মাজেৰে যি শব্দৰ বেগ হয় দ্ৰুতি হয় তাৰ কি উলিয়াব দিছে অনুপাত ৰেচিও উলিয়াব দিছে আমি চাও আহা ধৰা হল এলুমিনিয়ামৰ দণ্ডৰ দিশ কিমান ডি আমি ধৰি লৈছো ডি বুলি তাৰ পিছত চোৱা 25 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত এলুমিনিয়ামত শব্দৰ দ্ৰুতি হৈছে 6420 মিটাৰ পাৰ সেকেন্ড তোমালোকৰ পাঠ্যপুথিৰ এখন তালিকা দিয়া আছে তাতে তোমালোকে এলুমিনিয়ামৰ শব্দৰ দ্ৰুতি
পাবা তোমালোকে 6420 মিটাৰ প্ৰতি ছেকেণ্ড হয়তো 167 পেজত দিয়া আছে তাতে তোমালোকৰ বিভিন্ন মাধ্যমৰ শব্দৰ জুটিবিলাক দিয়া আছে সো আনটো মোৰ পোৱালৈকে লগা সময় হ'ব T এলুমিনিয়াম ইকুৱেল D বাই V এলুমিনিয়াম হয়নে নহয় সো গতিকে V এলুমিনিয়াম কিমান দিয়া আছে 6420 গতিকে D বাই 6420 এতিয়া সো 25 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত শব্দৰ জুটি হৈছে সো 346 মিটাৰ প্ৰতি ছেকেণ্ড গতিকে প্ৰয়োজনীয় সময় হ'ব T এয়াৰ বায়ুত হয় নহয় সো D বাই বায়ুত শব্দৰ জুটি কিমান হ'ব D বাই 346 ইয়াৰ পিছত সো বায়ু আৰু এলুমিনিয়ামৰ দ্বন্দ্বত শব্দই লোৱা সময়ৰ অনুপাত বায়ু আৰু কিহৰ মাজত এলুমিনিয়াম দি সময়ৰ প্ৰয়োজন হয় দেখিছানে এয়াৰ বায়ু আৰু এলুমিনিয়াম D by 346 আৰু D by 6420 তাৰ পিছত সো এটো কৰিলে কি হ'ব D by 346 তেতিয়া এটো ওপৰলে কি উঠি যাব 6420 টো গুছি যাব তলত কি থাকিব D থাকিব গতিকে D আৰু D কি হৈ গল ক্যান্সেল হৈ গল D আৰু D ক্যান্সেল হৈ গল থাকিল 6420 ডিভাইডেড বাই 346 আমি ইয়াৰ আনসাৰটো কিমান পাম 18.55 পাম পিছৰ প্ৰশ্ন চোৱা শব্দৰ উৎস এটাৰ কম্পনাংক 100 হাৰ্জ ই 1 মিনিটত কিমানটা কম্পন 1 মিনিটত কিমানটা কম্পন সম্পূৰ্ণ কৰিব সো প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাকে তৰংগৰ কি বুলি কোৱা হয় কম্পনাংক নিউ বুলি কোৱা হয় কম্পনাংকৰ SI একক হৈছে হাৰ্জ বা পাৰ সেকেন্ড প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাকে তৰংগৰ কম্পনাংক বুলি কোৱা হয় ধৰা 1 সেকেন্ডত আমি ধৰা কি কৰিছো 1 সেকেন্ড আমি সময়টো লৈ লৈছো 1 সেকেন্ডত ধৰা মই এনেকে 1 2 3 4 5 বাৰ টুকুৰিয়াই দিলো আকৌ ধৰা 1 সেকেন্ডত মই কি কৰিলো 1 2 3 4 5 6 7 8 9 10 বাৰ টুকুৰিয়াই দিলো হয়নে নহয় আমি গতিকে সেই প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা যিমানটা আমি মই যে টুকুৰিয়াই দিলো হেইটোৱে হৈছে কি জানানে ফ্ৰিকুৱেন্সি বা কম্পনাংক সো সংখ্যাকে তৰংগৰ কি বুলি কোৱা হয় কম্পনাংক বুলি কোৱা হয় কম্পনাংক সমান দোলন বা কম্পন সংখ্যা ডিভাইডেড বাই সময় প্ৰতি একক সময়ত সো এটা দোলন বা কম্পনৰ সংখ্যা ইকুৱেল কম্পনাংক ইনটু সময় সমান কিমান হ'ব 100 হাৰ্জ গতিকে সময় যেহেতু দিয়া আছে 1 মিনিট মানে কিমান 60 সেকেন্ড হয় তাৰ পিছত চোৱা গতিকে কম্পনৰ সংখ্যা হ'ব কম্পনাংক ইনটু সময় 100 ইনটু 60 কৰিলে আমি কিমান পাম 6000 পাম গতিকে কম্পনৰ সংখ্যা কিমান হ'ব 6000 হ'ব গতিকে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰ কেইটা শব্দই মানেনে ব্যাখ্যা কৰে হয় পোহৰৰ প্ৰতিফলনৰ যি সূত্ৰ কেইটা আছে পোহৰে যে মানি চলে সেই প্ৰতিফলনৰ সূত্ৰ কেইটা কোনে মানি চলে আকৌ শব্দয়ো মানি চলে সো প্ৰতিফলনৰ সূত্ৰ মানি চলে শব্দৰ প্ৰতিফলনৰ সূত্ৰ অনুসৰি আপতিত আৰু প্ৰতিফলিত শব্দৰ দিশ দুটাই আপতন বিন্দুত প্ৰতিফলন পৃষ্ঠৰ সাপেক্ষে টনা অভিলম্বৰ লগত কেনেকুৱা কোণ উৎপন্ন কৰে সমান সমান কোণ উৎপন্ন কৰে আৰু এই তিনিটা একেখন সমতলতে থাকে আৰু এই তিনিটা কি হয় একেখন সমতলতে থাকে পিছৰ প্ৰশ্ন চোৱা দূৰৰ বস্তু এটাৰ শব্দ প্ৰতিফলিত কৰিলে কি সৃষ্টি হয় প্ৰতিধ্বনিৰ সৃষ্টি হয় ধৰা হোক শব্দৰ উৎস আৰু প্ৰতিফলক পৃষ্ঠৰ মাজৰ দূৰত্ব কি হৈ আছে একে আছে তাতকৈ গৰম দিন এটাত প্ৰতিধ্বনিৰ শব্দ শুনিবানে গৰম দিনত আকৌ কি হৈ যায় গৰম দিনত আকৌ শব্দৰ দ্ৰুতি বৃদ্ধি পায় গৰম দিনত উষ্ণতা বৃদ্ধি হয় গতিকে উষ্ণতা বৃদ্ধি হলে শব্দৰ দ্ৰুতিও কি হ'ব বৃদ্ধি হ'ব সো শব্দ স্পষ্টকৈ শুনিবলৈ হলে মূল শব্দ আৰু প্ৰতিফলিত শব্দৰ মাজৰ সময়ৰ অন্তৰাল অতিকমেও কিমান হ'ব লাগিব 0.1 সেকেন্ড হ'ব লাগিব সো 0.1 সেকেন্ড হ'ব লাগিব বায়ুৰ উষ্ণতা সলনি হলে দূৰত্বও সলনি হ'ব বায়ুৰ উষ্ণতা সলনি হলে দূৰত্বও সলনি হ'ব গৰমৰ দিনত কি হয় উষ্ণতা বেছি থাকে গতিকে শব্দৰ দ্ৰুতিও কি হয় বৃদ্ধি পায় সো গৰমৰ দিনত মূল শব্দ আৰু প্ৰতিধ্বনিৰ মাজত সময় কমিব আৰু প্ৰতিধ্বনি তেতিয়াহে শুনা যাব যেতিয়া প্ৰতিফলিত শব্দৰ মূল শব্দৰ সময়ৰ অন্তৰাল কমেও 0. কি হ'ব 1 সেকেন্ড হ'ব পিছৰ প্ৰশ্ন চোৱা শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা শব্দ তৰংগৰ প্ৰতিফলনৰ ব্যৱহাৰিক প্ৰয়োগ লিখিব দিছে চোৱা
ধ্বনিবৰ্ধক বা মেগাফোন হৰ্ণ আদিবিলাকত কি কৰা হয় ব্যৱহাৰ কৰা হয় এই যন্ত্ৰসমূহত নলী এটাৰ মূৰত সংলগ্ন শংকু আকৃতিৰ মুখত তৰংগৰ পুনঃ প্ৰতিফলনে শব্দ তৰংগৰ অধিকাংশ উৎসৰ পৰা শ্ৰোতাৰ কি কৰে শ্ৰোতাৰ দিশত সঞ্চালিত কৰে আকৌ ষ্টেথোস্কোপতো কি ব্যৱহাৰ কৰা হয় শব্দ তৰংগৰ পুনঃ প্ৰতিফলন ব্যৱহাৰ কৰা হয় ষ্টেথোস্কোপৰ ব্যৱহাৰ চিকিৎসকে ষ্টেথোস্কোপৰ সহায়ত ৰোগীৰ হৃদস্পন্দন পুনঃ প্ৰতিফলনৰ যোগেদি শুনে ডক্টৰে যি ষ্টেথোস্কোপ ব্যৱহাৰ কৰে তাতো কি কৰা হয় শব্দ তৰংগৰ পুনঃ প্ৰতিফলন ব্যৱহাৰ কৰা হয় পিছৰ প্ৰশ্ন চোৱা 500 মিটাৰ ওখ স্তম্ভ এটাৰ শীৰ্ষৰ পৰা শিল এটা স্তম্ভৰ পাদদেশত থকা পুখুৰীৰ পানীত পৰিবলৈ দিয়া হ'ল পানীত পৰাৰ শব্দটো স্তম্ভটোৰ শীৰ্ষত কেতিয়া শুনিবলৈ পোৱা যাব দিয়া আছে g দিয়া আছে 10 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ আৰু শব্দৰ দ্ৰুতি কিমান হয় 340 মিটাৰ প্ৰতি ছেকেণ্ড প্ৰথমতে শিলটোৱে কেতিয়া বা কিমান সময়ত স্তম্ভটোৰ পাদদেশত পৰিব আমি কি কৰি ল'ব লাগিব তাক নিৰ্ণয় কৰি ল'ব লাগিব তাৰ বাবে তলৰ সমীকৰণটো ব্যৱহাৰ কৰা হৈছে আমাৰ যি গতি সমীকৰণ আছিল s ut + half at স্কয়াৰ হয়নে নহয় গতিকে এতিয়া এই ক্ষেত্ৰত যেহেতু মাধ্যাকৰ্ষণিক ত্বৰণ গতিকে আমি সমীকৰণটো কি পাতিছো s ut + half gt স্কয়াৰ গতিকে এৰ ঠাইত কি আহিছে g আহিছে মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কিমান দিয়া আছে g 10 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ দিয়া আছে s ut + half gt স্কয়াৰ s ut + half gt স্কয়াৰ তাৰ পিছত চোৱা শিলৰ প্ৰাৰম্ভিক বেগ কিমান হয় প্ৰাৰম্ভিক বেগ u = 0 হয় চোৱা 500 মিটাৰ 500 মিটাৰ ওখ স্তম্ভ এটাৰ শীৰ্ষৰ পৰা শিল এটা স্তম্ভৰ পাদদেশত থকা পুখুৰীৰ পানীত পৰিবলৈ দিয়া হৈছে গতিকে সেই ক্ষেত্ৰত কি হৈ আছে প্ৰাৰম্ভিক বেগ ইউৰ মান কি হৈ থাকিব 0 হৈ থাকিব চোৱা স্তম্ভৰ উচ্চতা দিয়া হৈছে 500 মিটাৰ শব্দৰ দ্ৰুতি দিয়া আছে 340 মিটাৰ প্ৰতি ছেকেণ্ড তাৰ পিছত জিৰ মান কিমান দিয়া আছে 10 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ তাৰ পিছত চোৱা আমি যি s ut + half gt স্কয়াৰ এতিয়া ইউৰ মান যেহেতু 0 হয় আমি ওপৰৰ পৰা দলিয়াই দিছো হয়নে নহয় চোৱা ইউৰ মান 0 গতিকে এই ৰাখিটো সম্পূৰ্ণৰূপে কি হৈ যাব 0 হৈ যাব তাৰ পিছত চোৱা আমি s ৰ ঠাইত কি পাতিলো 500 এখিনি 0 হৈ গল প্লাস হাফ g ৰ মান কিমান দিয়া আছে 10 দিয়া আছে আমি t স্কয়াৰ মান উলিয়াব লাগে চোৱা t স্কয়াৰ ইকুৱেল আমি 2 ৰে 10 কাটি দিলো কিমান থাকিল 5 থাকিল গতিকে চোৱা 500 বাই কিমান থাকিল 500 ইকুৱেল কিমান থাকিল 5t স্কয়াৰ গতিকে t স্কয়াৰ আমি কিমান উলিয়ালো 500 ডিভাইডেড বাই 5 উলিয়ালো তাৰ পিছত এটো হলে কিমান হ'ব 5 ৰে 5 গলে জানাই তোমালোকে 100 t স্কয়াৰ বৰ্গমূল t 100 ৰ বৰ্গমূল কিমান হ'ব 10 সেকেন্ড এতিয়া চোৱা ধৰা হল শব্দ স্তম্ভৰ শীৰ্ষত শুনিবলৈ লগা সময় আমি ধৰি লৈছো কি বুলি ধৰি লৈছো t ড্যাশ বুলি ধৰি লৈছো গতিকে t ড্যাশ ইকুৱেল দূৰত্ব বাই শব্দৰ গতি হয়নে নহয় চোৱা গতিকে দূৰত্ব আছিলে যেটো স্তম্ভৰ উচ্চতা আছিলে 500 মিটাৰ আৰু শব্দৰ দ্ৰুতি বা বেগ কিমান হয় 340 মিটাৰ প্ৰতি ছেকেণ্ড আমি যদি হৰণ কৰো তেতিয়া আমি মানটো কিমান পাম 1.47 সেকেন্ড গতিকে আমি মুঠ সময় উলিয়াবলৈ হলে t ৰ লগত t ড্যাশৰ মান আমি কি কৰিব লাগিব যোগ কৰিব লাগিব গতিকে আমাৰ t ৰ মান কিমান হলাইছিলে 10 সেকেন্ডৰ লগত আমি 1.47 সেকেন্ড যোগ কৰি দিলে আমি ইয়াৰ উত্তৰ কিমান পাম 11.47 সেকেন্ড পাম সো উত্তৰ পাম আমি 11.47 সেকেন্ড পিছৰ প্ৰশ্ন চোৱা শব্দ তৰংগ এটা 339 মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে সঞ্চালিত হৈছে যদি ইয়াৰ তৰংগ দৈৰ্ঘ্য 1.5 সেন্টিমিটাৰ তেন্তে তৰংগটোৰ কম্পনাংক কিমান আৰু ই শ্ৰাব্য হয়নে মানে ই শুনিবলৈ পোৱা যাবনে চোৱা দিয়া আছে দ্ৰুতি সমান 339 মিটাৰ প্ৰতি ছেকেণ্ড তৰংগ দৈৰ্ঘ্য 1.5 সেন্টিমিটাৰ গতিকে আমি কি হলে লৈ গলো মিটাৰলে লৈ গলো আমি যেতিয়া অংকবিলাক সলভ কৰিম তেতিয়া এককবিলাক কি হৈ থাকিব লাগিব একে হৈ থাকিব লাগিব গতিকে আমি সেন্টিমিটাৰ
সেন্টিমিটাৰ দি কৰিলে নহব আমি তা কি হলে লৈ যাম মিটাৰলৈ লৈ যাম আমি কেনেকৈ লৈ যাম 1 মিটাৰত কিমান সেন্টিমিটাৰ 100 সেন্টিমিটাৰ 100 সেন্টিমিটাৰ যেতিয়া 1 মিটাৰ আমি 1.5 সেন্টিমিটাৰত কিমান হ'ব 0.015 মিটাৰ সো দ্ৰুতি মেইন আমাৰ প্ৰধান সূত্ৰ হৈছে দ্ৰুতি সমান তৰংগ দৈৰ্ঘ্য ইনটু কম্পনাঙ্ক মানে v ইকুৱেল লেমডা ইনটু নিউ এতিয়া আমি নিউৰ মান উলিয়াবলৈ হলে v বাই লেমডা কৰিব লাগিব ভিৰ মান কিমান দিয়া আছে 339 নিউৰ মান কিমান আমি কম্পনাঙ্ক উলিয়াম নিউ গতিকে নিউ ইকুৱেল কিমান হ'ব v বাই লেমডা হ'ব v হৈছে 339 আৰু লেমডাৰ মান তৰংগ দৈৰ্ঘ্য দিয়া আছে 0.015 গতিকে আমি যেতিয়া মানটো সৰল কৰিম আমি কিমান পাম 22600 হাৰ্টজ পাম আৰু আমি যদি ইয়াক কিলো হাৰ্টজত লৈ যাওঁ তেনেহলে কিমান হ'ব 22.6 কিলো হাৰ্টজ যেহেতু সাধাৰণ ব্যক্তিৰ শ্ৰৱণৰ পৰিসৰ কিমানৰ পৰা কিমানলৈ থাকে 20 হাৰ্টজৰ পৰা 20 কিলো হাৰ্টজ বা 20000 হাৰ্টজলৈকে থাকে গতিকে আমি উত্তৰটো কিমান পাইছো 22600 হয়নে নহয় 20000 হাৰ্টজ বা 20 কিলো হাৰ্টজতকৈ আমি বেছি পাইছো 22.6 কিলো হাৰ্টজ পাইছো গতিকে আমি এই শব্দ শুনা পামনে আমি এই শব্দ শুনা নাপাও কাৰণ এই শব্দ মানুহৰ যি শ্ৰাব্য সীমাৰ পৰিসৰ আছে শ্ৰৱণৰ পৰিসৰ আছে তাতকৈ কি হয় বেছি হয় সো যেহেতু সাধাৰণ ব্যক্তিৰ শ্ৰৱণৰ পৰিসৰ 20 হাৰ্টজ টু 20 কিলো হাৰ্টজৰ ভিতৰত গতিকে এইটো কি নহব এইটো শ্ৰাব্য নহব মানে শুনা পোৱা যাব পিছৰ প্ৰশ্ন চোৱা অনুৰণন কাক বোলে ইয়াক কেনেকৈনো কমাব পাৰিছ ডাঙৰ হলঘৰ এটাত সৃষ্টি হোৱা শব্দ হলঘৰবোৰৰ বেৰবোৰত পুনঃ প্ৰতিফলিত হৈ শ্ৰাব্য সীমাৰ তললৈ হ্ৰাস নোপোৱা পৰ্যন্ত কিছু সময়ৰ বাবে কি হৈ থাকে শ্ৰোতাৰ কাণত বাজি থাকে পুনঃ প্ৰতিফলনৰ বাবে কি সৃষ্টি হয় অনুৰণনৰ সৃষ্টি হয় সো তোমালোকে হয়তো যেতিয়া এখন ডাঙৰ সভা সমিতিত ডাঙৰ অডিটৰিয়াম বিলাকৰ ভিতৰত বহা তেতিয়া কি শুনি পোৱা তেতিয়া বক্তাই যেতিয়া ভাষণ দি থাকে তেতিয়া ভাষণৰ শব্দবোৰ কেনেকা হৈ থাকে কাণত বাজি আহাৰ নিচিনা লাগে বা তোমালোকে মুকলি পাহাৰ বা পাহাৰত গৈ পেলাই ওপৰত গৈ যদি চিঞৰা তেতিয়া কেনেকুৱা হৈ থাকে তোমালোকৰ মাতটো যেন আকৌ কি হৈ আহিছে ঘূৰি আহিছে তাৰ মানে তাতে কি সংঘটিত হয় পুনঃ প্ৰতিফলন সংঘটিত হয় সো এই নিৰ্বন্ধ প্ৰদান কৰা পুনঃ প্ৰতিফলনকে কি বুলি কোৱা হয় অনুৰণন বুলি কোৱা হয় গতিকে আমি এই অনুৰণন কি কৰিব লাগিব জানানে এই অনুৰণন আমি ডাঙৰ হলঘৰ বিলাকত যদি হয় আমি কি কৰিব লাগিব কমাব লাগিব গতিকে কেনেদৰে কমাব লাগিব আমি কিছুমান ব্যৱস্থা ল'ব লাগিব প্ৰেক্ষাগৃহৰ বেৰ আৰু মুধচ বিলাক আমি কেনেকুৱা কৰিব লাগিব বক্ৰ আকৃতিৰ কৰিব লাগিব আৰু যি তাত বহা আসনবোৰ থাকে সেইবোৰো কেনেকুৱা কৰিব লাগিব শব্দ শোষণকাৰী পদাৰ্থৰে নিৰ্মাণ হ'ব লাগিব প্ৰেক্ষাগৃহৰ বেৰ আৰু মুধচ শব্দ শোষণকাৰী পদাৰ্থ যেনে আযুক্ত প্ৰস্ৰাৱিত বৰ্ড খহটা প্লাষ্টাৰ বা ডাঠ পদাৰ্থৰে কি কৰি ৰাখিব লাগিব আবৃত কৰি ৰাখিব লাগিব শব্দ শোষণ কৰিব পৰা পদাৰ্থৰে বহা আসন বিলাক কি কৰিব লাগিব সজ্জিত কৰিব লাগিব পিছৰ প্ৰশ্ন চোৱা শব্দৰ তীব্ৰতা কাক বোলে কি কাৰকৰ ওপৰত শব্দৰ তীব্ৰতা নিৰ্ভৰ কৰে চোৱা শব্দ তৰংগ বিস্তাৰ মানকে তীব্ৰতা বোলে শব্দৰ তীব্ৰতা নিৰ্ভৰ কৰে কি মানৰ বল প্ৰয়োগ কৰি বস্তু এটা কম্পিত কৰা হৈছে তাৰ ওপৰত কি নিৰ্ভৰ কৰে শব্দৰ তীব্ৰতা নিৰ্ভৰ কৰে গতিকে চোৱা শব্দৰ তীব্ৰতা নিৰ্ভৰ কৰে কি মানৰ বল প্ৰয়োগ কৰা হৈছে পিছৰ প্ৰশ্ন চোৱা চিকাৰ ধৰিবলৈ বাদুলিয়ে অতি শব্দৰ ব্যৱহাৰ কি দৰে কৰে বাদুলিয়ে অতি শব্দৰ সহায়ত কি কৰে জানানে চিকাৰ ধৰে বাদুলিয়ে ৰাতি চিকাৰ ধৰে হয়নে নহয় চোৱা বাদুলিয়ে অতি শব্দৰ ব্যৱহাৰ কৰি আন্ধাৰত স্বছন্দে ঘূৰি ফুৰিব পাৰে আৰু চিকাৰ ধৰিব পাৰে বাদুলিয়ে প্ৰেৰণ কৰা আতিশাব্দিক সংকেতবোৰৰ চিকাৰৰ শৰীৰত পৰি প্ৰতিফলিত হয় আৰু এই প্ৰতিফলিত সংকেত উভতি আহিবলৈ প্ৰয়োজন হোৱা সময়ৰ ওপৰত ভিত্তি কৰি বাদুলিয়ে যি সংকেত প্ৰেৰণ কৰে সেই সংকেতবোৰ প্ৰতিফলিত হৈ উভতি আহোতে যিমান সময়ৰ প্ৰয়োজন হয় সেই সময়ৰ ওপৰত ভিত্তি কৰি কি কৰিব পাৰে বাদুলিয়ে চিকাৰ কৰিব পাৰে চোৱা বাদুলিয়ে চিকাৰৰ অৱস্থা নিৰ্ভুলভাৱে কি কৰিব পাৰে নিৰূপণ কৰিব পাৰে পিছৰ প্ৰশ্ন চোৱা পৰিষ্কাৰ কৰিবলৈ অতি শব্দৰ ব্যৱহাৰ কি দৰে কৰা হয় পৰিষ্কাৰ কৰিবলৈও কি কৰা হয় অতি শব্দৰ ব্যৱহাৰ কৰা হয় যি শব্দৰ কম্পনাঙ্ক 20 কিলো হাৰ্টজ বা 20000 হাৰ্টজতকৈ বেছি হয় সেই শব্দকে কি বুলি কোৱা হয় অতি শব্দ বুলি কোৱা হয়
শংখ কুণ্ডলী আকৃতিৰ নলী অদ্ভুত আকৃতিৰ যন্ত্ৰাংশ ইলেক্ট্ৰনিক উপাদান আদিৰ দৰে সহজে ঢুকি নোপোৱা যিবিলাক ঠাই সহজে ঢুকি নোপোৱা ঠাইবোৰ পৰিষ্কাৰ কৰিবলৈ হলে কিহৰ প্ৰয়োগ কৰা হয় অতি শব্দৰ প্ৰয়োগ কৰা হয় চোৱা শংখ কুণ্ডলী আকৃতিৰ নলী অদ্ভুত আকৃতিৰ কিছুমান যন্ত্ৰাংশ থাকে হয়নে নহয় যেনেকুৱা যিবিলাক বৈদ্যুতিক এপ্লায়েন্সেছ থাকে ইলেক্ট্ৰনিক উপাদান থাকে আমি সহজে ঢুকি নাপাওঁ সেইবিলাক চাফা কৰিবৰ কাৰণে পৰিষ্কাৰ কৰিবৰ কাৰণে কি কৰা হয় অতি শব্দ ব্যৱহাৰ কৰা হয় চোৱা পৰিষ্কাৰ কৰিবলগীয়া বস্তুবোৰ এটা পৰিষ্কাৰ দ্ৰৱত ৰখা হয় আৰু তাৰ পিছত দ্ৰৱৰ মাজেৰে কি কৰা হয় কি প্ৰেৰণ কৰা হয় অতি শব্দ প্ৰেৰণ কৰা হয় চোৱা উচ্চ কম্পনাংক খুন্দাত ধূলি মাকতি তেলেতীয়া পদাৰ্থ আৰু মলবোৰ এৰাই আহে আৰু দ্ৰৱৰ তলিত জমা হয় এই প্ৰক্ৰিয়াত বস্তুবোৰ দেখিছানে সম্পূৰ্ণকৈ কি হৈ যায় পৰিষ্কাৰ হৈ যায় চোৱা পিছৰ প্ৰশ্ন সোনাৰৰ কাৰ্যনীতি আৰু কি কৰিব দিছে প্ৰয়োগ ব্যাখ্যা কৰিব দিছে চাও আহা সোনাৰ যন্ত্ৰৰ সহায়ত পানীৰ তলৰ বস্তুৰ দূৰত্ব দিশ আৰু দ্ৰুতি নিৰ্ণয় কৰা হয় পানীৰ তলত থকা সাগৰৰ গভীৰতা যিকোনো বস্তুৰ গভীৰতা এই সমূহ উলিয়াবলৈ সাগৰৰ তলিত কি ব্যৱহাৰ কৰা হয় জানানে সোনাৰ ব্যৱহাৰ কৰা হয় সোনাৰত কি থাকে জানা সোনাৰত এটা প্ৰেৰক যন্ত্ৰ থাকে আৰু এটা গ্ৰাহক যন্ত্ৰ থাকে এই দুটা নাও বা জাহাজৰ তলিত লগোৱা থাকে প্ৰেৰক যন্ত্ৰই অতিশাব্দিক তৰংগ উৎপন্ন কৰে আৰু কি কৰে অতিশাব্দিক তৰংগ প্ৰেৰণ কৰে তাৰ পিছত চোৱা এই তৰংগবোৰ পানীৰ সপক্ষে সঞ্চালিত হয় আৰু সমুদ্ৰৰ তলিত থকা বস্তুত খুন্দা খাই প্ৰতিফলিত হৈ উভতি আহে আৰু গ্ৰাহক যন্ত্ৰই সিহঁতক ধৰা পেলায় গ্ৰাহক যন্ত্ৰই উভতি অহা অতিশাব্দিক তৰংগবোৰক কিহলৈ ৰূপান্তৰিত কৰে বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰে তাৰ পৰৱৰ্তী পৰ্যায়ত এই সংকেতবোৰৰ যথোপযুক্ত বিশ্লেষণ কাৰ্য সম্পন্ন হয় সোনাৰৰ প্ৰয়োগ চোৱা এই যন্ত্ৰৰ সহায়ত অতি শব্দ ব্যৱহাৰ কৰি পানীৰ তলৰ বস্তুৰ সম্ভেদ ল'ব পাৰি আৰু সাগৰ হ্ৰদ আদিৰ কি কৰিব পাৰি গভীৰতা জুখিব পাৰি সাগৰ হ্ৰদ আদিৰ গভীৰতা জুখিব পাৰি পিছৰ প্ৰশ্ন চোৱা শিহু জাহাজত সংযুক্ত সোনাৰ সঁজুলি এটাই সংকেত প্ৰেৰণ কৰাৰ 5 ছেকেণ্ড পিছত প্ৰতিধ্বনি ধৰা পেলালে শিহু জাহাজৰ পৰা বস্তুটোৰ দূৰত্ব 3625 মিটাৰ হলে পানীত শব্দৰ দ্ৰুতি নিৰ্ণয় কৰিব দিছে সংকেত প্ৰেৰণ কৰা আৰু বস্তুটো নিৰ্ণয় কৰাৰ মাজৰ সময়ৰ দূৰত্ব t ইকুৱেল কিমান হৈছে 5 ছেকেণ্ড শিহু জাহাজৰ পৰা বস্তুটোৰ দূৰত্ব হৈছে d ইকুৱেল 3625 মিটাৰ এতিয়া চোৱা শব্দ অতিক্ৰম কৰা মুঠ দূৰত্ব হৈছে 2d হয় নে নহয় চোৱা 2 into 3625 সমান কিমান হ'ব 7250 মিটাৰ এতিয়া শব্দৰ দ্ৰুতি v ইকুৱেল সমান কিমান হ'ব 2d দূৰত্ব বাই সময় গতিকে 2d কিমান হ'ব 7250 সময় কিমান দিয়া আছে 5 ছেকেণ্ড দিয়া আছে গতিকে আমি হৰণ কৰিলে উত্তৰটো কিমান পাম উত্তৰটো পাম 1450 মিটাৰ প্ৰতি ছেকেণ্ড পিছৰ প্ৰশ্ন চোৱা অতি শব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা এটাৰ বিসংগতি কেনেকৈ ধৰা পেলোৱা হয় ব্যাখ্যা কৰিব দিছে ধাতুৰ কুণ্ডা এটাৰ যি বিসংগতি হয় ধাতুৰ কুণ্ডা এটাৰ মাজত থকা ফাট আৰু চুটিবিলাকৰ উমান বাহিৰৰ পৰা পোৱা নাযায় গতিকে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব অতিশাব্দিক তৰংগ প্ৰেৰণ কৰিব লাগিব সেয়ে ধাতু খণ্ডৰ মাজেৰে অতি শব্দ সঞ্চালিত কৰা হয় ফাট বা চুটিত সিহঁত প্ৰতিফলিত হয় তাৰ পিছত সংসূচক যন্ত্ৰই ধাতুৰ বিকাৰ অৱস্থান নিৰ্ভুলভাৱে কি কৰি দিয়ে নিৰূপণ কৰি দিয়ে পিছৰ প্ৰশ্ন চোৱা মানুহৰ কাণৰ কাৰ্য পদ্ধতি ব্যাখ্যা কৰিব দিছে চাও আহা কাণৰ বৰ্হিভাগৰ নাম হ'ল পিনা ই চৌপাশৰ শব্দবোৰ সংগ্ৰহ কৰে কাণৰ বৰ্হিভাগৰ নাম হৈছে পিনা আমি চৌপাশৰ যে বিভিন্ন শব্দবোৰ আমাৰ কাণত আহি পৰেহি সেই সমূহ সংগ্ৰহ কৰে সংগৃহীত শব্দবোৰ শ্ৰৱণ নলীয়েদি সঞ্চালিত হয় কাণমাদল আৰু অথবা টিম্পেনিক বুলি কোৱা হয় পৰ্দা নামৰ মিহি পৰ্দা এখনত পৰে ফলত পৰ্দাখন কি হ'বলৈ ধৰে কঁপিবলৈ ধৰে কাণৰ মধ্যভাগত অৱস্থিত হাতুৰি পিয়াৰি আৰু ৰিকাপি নামৰ তিনিডাল হাড়ে সমূহীয়াভাৱে কম্পনবোৰ কেইবাগুণে কি কৰে কেইবাগুণে সংবৰ্ধিত কৰে সেই যি কম্পনবোৰ সেই এই সৰু সৰু দেখিছানে হাড় তিনিডালে কি কৰে বৰ্ধিত কৰে তাৰ পিছত চোৱা সংবৰ্ধিত শব্দ কম্পনবোৰ তাৰ পিছত কাণৰ অন্তৰ্ভাগলৈ সঞ্চালিত হয় কক্লিয়া নামৰ অংশ এটা সিহঁতক বৈদ্যুতিক সংকেতলৈ কি কৰে
ৰূপান্তৰিত কৰে কক্লিয়া নামৰ অংশ এটাই অৱশেষত শ্ৰৱণ স্নায়ুৱে এই বৈদ্যুতিক সংকেতবোৰ কলৈ পঠিয়ায় এই বৈদ্যুতিক সংকেতবিলাক মগজুলৈ পঠিয়ায় তাৰ পিছত চোৱা মগজুলৈ প্ৰেৰণ কৰে আৰু মগজুৱে সংকেতবোৰ কি বুলি চিনাক্ত কৰে শব্দ বুলি চিনাক্ত কৰে তোমালোকৰ ধুনীয়াকে চিত্ৰ দেখুৱা আছে শ্ৰৱণ অংগৰ দেখিছানে এয়া হৈছে হাতুৰি নিয়াৰি আৰু ৰিকাপি হাতুৰি নিয়াৰি আৰু ৰিকাপি দেখিছানে বহিঃকৰ্ণ মধ্যকৰ্ণ আৰু অন্তঃকৰ্ণ এয়া হৈছে শ্ৰৱণ নলী এয়া হৈছে কৰ্ণপটহীয় পৰ্দা বা যি এখন মিহি পৰ্দা থাকে বা তাক কি বুলিও কোৱা হয় কাণমাদল বুলিও কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো এই পাঠত অন্তৰ্ভুক্ত হৈ থকা অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ তোমালোকে নিশ্চয় আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ৰেগুলাৰ পঢ়া-শুনা কৰি থাকিবা নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লবা আজিলৈ আহিছো ধন্যবাদ